সময় কাৰো বাবে ৰৈ নাথাকে সময়ৰ কাম সময়ত নকৰিলে মানে পিছত বহুত প্ৰব্লেম হৈ যায় এই কথাষাৰ সকলোৱে জানে সেইবাবে আজি কি হ'ল আমাৰ যিহেতু বেণ্ড পাৰ্টি বোৰ ক্লাছ 10 পাছ কৰি গুচি গ'লগৈ মেট্ৰিক এক্সাম পাছ কৰি বহুতেই গুচি গ'লগৈ তো নতুন ল'ৰা ছোৱালী যিহেতু শিকাবলৈ মানে চান্স নাপালোঁ এইবছৰ মানে হেৰিটো মাতিছিলোঁ বেণ্ড মাষ্টাৰটো কিন্তু বেণ্ড মাষ্টাৰটোৰ সময় নোহোৱাৰ বাবেই আহিব নোৱাৰিলে সেই গতিকে মানে আকৌ এবাৰ ইণ্ডিপেণ্ডেন্স ডে 15 আগষ্টৰ কাৰণে বহুত মানে প্ৰিপেৰেশ্যন কৰিবলগীয়া হৈছে যিহেতু মানে বজোৱা ল'ৰা ছোৱালীবোৰ প্ৰায় ওলাই গ'ল তো এইখিনি এটা দুটা নতুন ল'ৰা ভৰাই দিছোঁ আৰু ছোৱালীও ভৰাই দিছোঁ যিহেতু আৰু মই যি পাৰোঁ তাৰে পৰাই অকণমান শিকাইছোঁ আৰু এজনটো সোনকালে শিকিলে বাৰু যিহেতু মিউজিকত এক্সপাৰ্ট আছে অলপ চ' সেইটো কাৰণে সোনকালে কেটআপ কৰিলে কিন্তু বাকীবোৰ সকলোৱে যে মিউজিকত ইণ্টাৰেষ্টেড আৰু এক্সপাৰ্ট হয় বুলি সেইটো কথা নহয় চ' তথাপিও শিকাইছোঁ আৰু শিকিছে আৰু সোনকালে শিকিব বুলি মই আশা ৰাখিলোঁ আৰু যি পাৰোঁ কৰিছোঁ আৰু নহ'লে মানে বেণ্ড টিমটো মানে বেণ্ড পাৰ্টি নহ'লে মানে মাৰ্চ পাষ্টটো সম্ভৱ নহয় এই গতিকে আমি অলপমান এইবছৰ কষ্ট কৰিছোঁ আৰু বেছিকৈ কষ্ট কৰিছোঁ যিহেতু ক্লাছো হৈ আছে আৰু ক্লাছৰ মাজতে আমি প্ৰেক্টিছটো কৰিব নোৱাৰোঁ যে ক্লাছৰ পিছত শেষ হোৱাৰ পাছত অকণমান টাইম যিটো পাওঁ তাত ঘৰ যোৱাৰ আগত তেতিয়াহে আমি প্ৰেক্টিছ কৰাবলৈ লৈছোঁ আৰু তাৰপিছত আজিৰ পৰা ষ্টাৰ্ট কৰিলোঁ এয়া এটা দুটাই মানে প্ৰেক্টিছ কৰি আছে প্ৰেক্টিছৰ মাজতে জমনিও হৈছে যিহেতু নতুনকৈ শিকিছে নহয় সেইবাবেহে আৰু এয়ে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ বেণ্ড টিমটো সমগ্ৰ সদিয়াবাসী ৰাইজৰ বাবে ভালদৰে উপস্থাপন কৰিব পাৰি কাৰণ একমাত্ৰ আমাৰ বেণ্ড টিমটোৱে বহুত দিনৰ পৰা বহুত বছৰৰ পৰা ইণ্ডিপেণ্ডেন্স ডে হওক ৰিপাব্লিক ডে হওক আৰু প্ৰায় আমাৰ বেণ্ড টিমটোৱে মানে বজাই দি আছে আৰু তাকে সেইবাবে কৈছোঁ সকলোৱে আশীৰ্বাদ কৰিব From beginning no tension আৰু দুদিনমান ভালকৈ শিকিলে মানে শিকি যাব ধুনীয়াকৈ যিহেতু ক্লাছো হৈ আছে ক্লাছৰ টাইমত আমি এইখিনি মানে কৰাব নোৱাৰিছোঁ যে যিহেতু ক্লাছ এটেণ্ড কৰিব লাগে যিহেতু এইকেইটাও ক্লাছ 10ৰ হয় অহা বছৰ গুচি যাবগৈ তো সিহঁতি মানে ক্লাছ লোকচান কৰি মানে কৰিব নোৱাৰে সেইটো সেইবাবে মানে পিছবেলা সময়টো অকণমান শিকাওঁ যে সেইটো কাৰণে হৈ যাব 2-3 দিনত হৈ যাব লাগে